প্ৰথমতে মই আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ তিনিচুকীয়াবাসীলৈ সকলো জাতি জনগোষ্ঠী সকলো ভাষা ভাষী সকলো ধৰ্মাৱলম্বী লোকলৈ অন্তৰকণে মই সকলোকে আমন্ত্ৰণ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আশীৰ্বাদ যাত্ৰা লৈ পেলাই 8 তাৰিখে তিনিচুকীয়া জিলাত উপস্থিত হ'বই। প্ৰথমে তেওঁ 9টা বজাত মাৰ্ঘেৰিটাত তেওঁ এই যাত্ৰা আৰম্ভ কৰিব। তাৰ পাছতে ডিগবৈ, তাৰ পাছতে মাকুম, তাৰ পাছতে তিনিচুকীয়া। আমি আশা কৰিছোঁ 4টামান বজাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ তিনিচুকীয়াত উপস্থিত হ'ব। আমি আমাৰ যিটো মাকুমৰ পৰা যিটো মাকুম কলেজ ফালে যিটো পথ সোমাই গৈছে সেইখিনি অঞ্চলৰ পৰাই আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰথমে আমি তিনিচুকীয়া সমষ্টিবাসী আমি আদৰণি জনাম তাতে। আৰু তাৰ পৰা তেওঁ যিটো ৰথ লৈ আহিছে সেই ৰথেৰে আমি আচলতে আমাৰ এটি ৰোড হৈ পেলাই তেখেতক আমি লৈ আহিম ৰাইজৰ মাজেদি। আমাৰ ৰাইজ ৰাস্তাতে থাকিব তেখেতক আশীৰ্বাদ প্ৰদান কৰিবৰ কাৰণে। লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ কলা কৃষ্টিসমূহ থাকিব। আমি এটি ৰোডৰ পৰা আনি পেলাই তেওঁক SKF পইণ্টৰ ওচৰত আমি চিৰাপতি হৈ পেলাই সোমাই আহিম। চিৰাপতি সোমোৱাৰ লগে লগে দুই কাষে যথেষ্ট মানুহৰ সমাগম থাকিব। আমি এই পথেদি আনি পেলাই আমাৰ GNB ৰোডেদি আমি পুনৰ তেখেতক আমাৰ থানা চাৰিআলিলৈকে লৈ আহিম। থানা চাৰিআলিতে তেওঁ সকলোকে সম্বোধন কৰিব। থানা চাৰিআলিৰ গোটেই পথছোৱাত প্ৰায় 30-35 হাজাৰ মানুহ আমাৰ একত্ৰিত হ'ব। গতিকে ইতিমধ্যে আমি আমাৰ কাৰ্যকৰ্তাসকলে দিনে ৰাতিয়ে এই কাৰ্যসূচীটো সফলভাৱে ৰূপায়িত কৰিবৰ কাৰণে কাম কৰি আছে। দিনে ৰাতিয়ে সকলো ব্যৱস্থাবিলাক চোৱা চিতা কৰি আছে। গতিকে আমিও সম্পূৰ্ণ যাৱতীয় ব্যৱস্থাবিলাক আমি সম্পূৰ্ণ কৰি তুলিছোঁ। তো গতিকে এটা অহৰ্প সুন্দৰ আশীৰ্বাদ যাত্ৰা আমি তিনিচুকীয়াত দেখা পাম। তো গতিকে মই সকলোকে আহ্বান জনাইছোঁ যাতে আহক এই আশীৰ্বাদ যাত্ৰাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ প্ৰদান কৰি পেলাই আগন্তুক দিনত আৰু এখন শক্তিশালী অসম নিৰ্মাণৰ অৰ্থে আমি তিনিচুকীয়াবাসীয়ে সম্পূৰ্ণভাৱে যোগদান দিওঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ প্ৰদান। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।